হয় আইচেংফা চক আজি প্ৰায় 4 দিনে ডিব্ৰুগড়ৰ যি কৃত্ৰিম বান সেই কৃত্ৰিম বানৰ যি পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। আজি তাৰিখত ডিব্ৰুগড়ৰ 60% অঞ্চল জলমগ্ন হৈ আছে বুলি ক'ব লাগিব, কাৰণ নেৰানেপেৰা বৰষুণ হৈ আছে বিগত প্ৰায় 4-5 দিন ধৰি। আৰু এই 4-5 দিনত ডিব্ৰুগড় পৌৰ নিগমৰ 22টা ৱাৰ্ডে প্ৰায় 22টা ৱাৰ্ডৰ ভিতৰত ক'ব লাগিব প্ৰায় 18টা ৱাৰ্ড পানীৰ তলত আছে। আৰু বৰ্তমান মই আছোঁ 17 আৰু 18 নম্বৰ ৱাৰ্ডত। তাৰ যিটো অৱস্থা অবৰ্ণনীয় অৱস্থা, প্ৰতিটো বাট পথ ইয়াত যিমানকেইটা বাট পথ আছে প্ৰত্যেকটো পথতে এতিয়া পানী। এই পানী আচলতে প্ৰত্যেক দিনে বাঢ়ি গৈ আছে। ন অঞ্চল এতিয়া কৃত্ৰিম বানে প্লাবিত কৰি তুলিছে। এই যিবোৰ অঞ্চল এই অঞ্চলবিলাকত যোৱা প্ৰায় 3-4 দিন ধৰি এনেদৰে পানীৰ কবলত থাকিবলগীয়া হৈছে। প্ৰত্যেকটো অঞ্চলতে আপুনি যাওক এতিয়া কেৱল পানী দেখিব ডিব্ৰুগড়ৰ। আৰু এই পানীবোৰ যি উলিয়াই দিয়ে আচলতে এই পানীবিলাক নিষ্কাশন কৰাৰ বাবে কোনো সুপৰিকল্পিত কোনো ব্যৱস্থা নাই, নলা নৰ্দমাৰ কোনো ব্যৱস্থা নাই পৌৰ নিগমৰ, যাৰ পৰিপ্ৰেক্ষিতত এই পানীসমূহ আবদ্ধ হৈ আছে, দিনৰ পিছত দিন ধৰি আবদ্ধ হৈ আছে। আপোনালোকে চাওক এই সকলোবিলাক এই অঞ্চলৰ লোকসকলে সম্পূৰ্ণৰূপে এতিয়া ইয়াত ক'ব লাগিব তেওঁলোকে পানীৰ মাজত আবদ্ধ হৈ পৰিছে, কাৰণ তেওঁলোকৰ ওলোৱা সোমোৱা বাটসমূহ সম্পূৰ্ণৰূপে বুৰি পৰিছে। আৰু যদি আগলৈ যাওঁ সেই আগলৈ গ'লে আমি দেখিম ঘৰৰ ভিতৰত একাঠু পানী, মানুহ ওলাব নোৱাৰা অৱস্থা আছে। পৌৰ নিগমৰ যি অপৰিকল্পিত যিখিনি ব্যৱস্থা, তেওঁলোকৰ নলা নৰ্দমা নিৰ্মাণ কৰা বা পানী নিষ্কাশন কৰাৰ যিটো পৰিকল্পনা যিটো তেওঁলোকৰ ভাল নহয়, যধে মধে কামবিলাক কৰা হয়, সময়মতে তেওঁলোকে নলা নৰ্দমাবোৰ পৰিষ্কাৰ নকৰে, যাৰ পৰিপ্ৰেক্ষিতত আচলতে বাৰিষাত এনেদৰে জনসাধাৰণে ভুক্তভোগী হ'বলগীয়া হয়। প্ৰত্যেকটো বাৰিষাতে আমি দেখোঁ যে ডিব্ৰুগড়ৰ এই যিটো পৰিস্থিতি, এই যিটো কৃত্ৰিম বানৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতি সদায় এনেদৰে থাকে, এনেদৰে হোৱা দেখা যায়। স্থানীয় লোকসকল আছে, মই তেখেতসকলে যাম। এই যিটো পৰিস্থিতি ডিব্ৰুগড়ৰ এই যিটো পৰিস্থিতি, সেই পৰিস্থিতিটো আচলতে বছৰ ধৰি আমি এনেদৰে দেখি আহিছোঁ। বছৰ ধৰি অপৰিৱৰ্তিত অৱস্থাত আছে ডিব্ৰুগড় কৃত্ৰিম বানৰ পৰিস্থিতি। এইবাৰো পৰিৱৰ্তন হোৱা নাই। আপোনালোকৰ অঞ্চল সম্পূৰ্ণ বুৰি আছে বা ক'ব লাগিব। কেহামবয়া অঞ্চলটো আজি 20 বছৰৰ পৰা তেনেধৰণে চলি আছে সদায়। কাৰণ এইটো সুকল্পিতভাৱে নলা নৰ্দমাৰ ব্যৱস্থা নোহোৱাৰ কাৰণে আজি ডিব্ৰুগড় এই দুৰ্বস্থা হৈ আছে। বিজ্ঞানসন্মত নলা নবনোৱাৰ কাৰণে আজি এই দুৰ্বস্থা হৈছে। আমাৰ প্ৰশান্ত ডাঙৰীয়াই নলা নৰ্দমাতে প্ৰশিক্ষণ কৰি আছে, কিন্তু বিজ্ঞানসন্মত হ'ব লাগে। ডাঙৰ ড্ৰেইনটো চাফা নোহোৱা, বছৰ চাফা নোহোৱাৰ কাৰণে আজি আমাৰ এই পানীবিলাক তাত নোযোৱাৰ কাৰণে